ৰাজ্যৰ যুৱক যুৱতীসকলৰ কাৰণে এই ভিডিঅ'টোৰ জৰিয়তে নিশ্চয় এটি সুখবৰ লাভ কৰিব। বহাগ বিহুৰ পূৰ্বেই ৩৫,০০০ নিযুক্তি। মুখ্যমন্ত্ৰীগৰাকীৰ এক বৃহৎ ঘোষণা। তাৰে ভিতৰত থাৰ্ড গ্ৰেড, ফৰ্থ গ্ৰেড আৰু শিক্ষক কৰ্মচাৰীসকল যিসকল আছে বা কণ্ট্ৰেক্সুৱেলত চাকৰি কৰি আছে আৰু লগতে যিসকলে নতুনকৈ হাইস্কুল বা হায়াৰ ছেকেণ্ডেৰী টেট দিব বুলি ভাবিছে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ। আৰু যিসকল নিবনুৱা আছে এই নিবনুৱাসকলৰ কাৰণেও এটি ভাল খবৰ। আৰু কৰ্মচাৰীসকলৰ কাৰণে এই কাৰণেই কৈছোঁ, যিসকলে ঠিকাভিত্তিক বা কণ্ট্ৰেক্সুৱেলত কৰি আছে তেওঁলোকে এই নিয়মীয়া পদত আবেদন কৰিব পাৰিব। বহাগ বিহুৰ পূৰ্বেই ৩৫,০০০ নিযুক্তি সম্পন্ন হ'ব। তাৰে ভিতৰত অসম আৰক্ষীত ৬,৪৩৪ গৰাকী আৰু থাৰ্ড গ্ৰেডত আছে ৭,৫০০। গতিকে থাৰ্ড গ্ৰেডৰ পোষ্ট ৭,৫০০ কৰি দিয়া হৈছে। আৰু নিবনুৱা যুৱক যুৱতীসকলৰ কাৰণে এইটো খুবেই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন। আৰু ফৰ্থ গ্ৰেডত আহিছে ৪,৫০০। গতিকে খুব এটা ভাল খবৰ। ৪,৫০০ ফৰ্থ গ্ৰেড আৰু থাৰ্ড গ্ৰেড মিলি আপোনাৰ হৈ আছে ১২,০০০। আৰু প্ৰাথমিক শিক্ষাত LP আৰু ME মিলি নতুনকৈ আকৌ ৫,৫৫০টা আৰু মাধ্যমিক শিক্ষাত অৰ্থাৎ ছেকেণ্ডাৰী এডুকেশ্যনত প্ৰায় ৮,০০০ পদ পূৰণ কৰা হ'ব। এই কথা ঘোষণা কৰিছে মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰক্ষীৰ পদৰ বাবে ৩ অক্টোবৰৰ পৰা শাৰীৰিক পৰীক্ষা ফিজিকেল টেষ্ট। আৰু অসম লোকসেৱা আয়োগৰ আৰ্হিত হ'ব তৃতীয় চতুৰ্থ বৰ্ষৰ নিযুক্তি পৰীক্ষা। বহাগ বিহুৰ পূৰ্বেই ৩৫,০০০ নিযুক্তি সম্পন্ন হ'ব। তাৰে ভিতৰত অসম আৰক্ষীত ৬,৪৩৪ গৰাকী আৰু থাৰ্ড গ্ৰেডত আছে ৭,৫০০। গতিকে থাৰ্ড গ্ৰেডৰ পোষ্ট ৭,৫০০ কৰি দিয়া হৈছে। আৰু নিবনুৱা যুৱক যুৱতীসকলৰ কাৰণে এইটো খুবেই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন। আৰু ফৰ্থ গ্ৰেডত আহিছে ৪,৫০০। গতিকে খুব এটা ভাল খবৰ। ৪,৫০০ ফৰ্থ গ্ৰেড আৰু থাৰ্ড গ্ৰেড মিলি আপোনাৰ হৈ আছে ১২,০০০। আৰু প্ৰাথমিক শিক্ষাত LP আৰু ME মিলি নতুনকৈ আকৌ ৫,৫৫০টা আৰু মাধ্যমিক শিক্ষাত অৰ্থাৎ ছেকেণ্ডাৰী এডুকেশ্যনত প্ৰায় ৮,০০০ পদ পূৰণ কৰা হ'ব। এই কথা ঘোষণা কৰিছে মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰক্ষীৰ পদৰ বাবে ৩ অক্টোবৰৰ পৰা শাৰীৰিক পৰীক্ষা ফিজিকেল টেষ্ট। আৰু অসম লোকসেৱা আয়োগৰ আৰ্হিত হ'ব তৃতীয় চতুৰ্থ বৰ্ষৰ নিযুক্তি পৰীক্ষা। বিশেষকৈ ১৫, ২২ আৰু ২৯ ছেপ্টেম্বৰত তৃতীয় বৰ্গৰ নিযুক্তিৰ পৰীক্ষা আৰম্ভ। আৰু ২০-২৭ অক্টোবৰত চতুৰ্থ বৰ্গৰ নিযুক্তিৰ প্ৰাৰম্ভিক পৰীক্ষা। ৰাজ্যৰ শিক্ষিত নিবনুৱাসকলৰ বাবে সুখবৰ। অহা মাৰ্চ এপ্ৰিল মাহত বিশেষকৈ বহাগ বিহুৰ পূৰ্বেই সম্পূৰ্ণ হ'ব প্ৰায় ৩৫,০০০ পদত নিযুক্তি। এই নিযুক্তিৰ বাবে অহা ছেপ্টেম্বৰৰ পৰাই ধাৰাবাহিকভাৱে অনুষ্ঠিত হ'ব সাক্ষাৎকাৰ। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বৰ্তমান ৰাজ্যৰ চৰকাৰখনে বিগত বিধানসভাৰ সময়ত দিয়া প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰি ইতিমধ্যে ১ লাখ নিবনুৱা যুৱক যুৱতীক সম্পূৰ্ণভাৱে মেধাৰ ভিত্তিক এপইণ্টেড হৈছে। আৰু ১ লাখ নিযুক্তিৰ লক্ষ্য পূৰণৰ পাছত নতুন নিযুক্তিৰ বিষয়ত চৰকাৰখন হাত-সাবটি বহি থকাৰ পৰিৱৰ্তে এতিয়া বিভাগে বিভাগে খালী হোৱা পদসমূহ পূৰণৰ দিশত অগ্ৰসৰ হৈছে। ইয়াৰে অংশ হিচাপে মুখ্যমন্ত্ৰী শৰ্মাই তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ নিযুক্তি, অসম আৰক্ষীৰ উপ পৰিদৰ্শক কনিষ্টবলকে ধৰি বিভিন্ন খালী পদত নিযুক্তিৰ বাবে প্ৰয়োজনীয় সকলো আনুষ্ঠানিকতাক লৈ তেওঁলোকে আলোচনা কৰে। দিছপুৰত অনুষ্ঠিত এই উচ্চস্তৰীয় বৈঠকখনত নিযুক্তি সম্পৰ্কীয় সকলো আনুষ্ঠানিকতা চূড়ান্ত কৰাৰ বাবে সংশ্লিষ্ট বিষয়বৰ্গৰ সৈতে আলোচনা কৰাৰ লগতে নিযুক্তি পৰীক্ষা প্ৰক্ৰিয়াত স্বচ্ছতা বজাই ৰখাকে ধৰি নিযুক্তিৰ সন্দৰ্ভত সকলো বিষয় পুংখানুপুংখভাৱে ডিছকাছ কৰে। বৈঠকখনত মুখ্যমন্ত্ৰী শৰ্মাই অহা বছৰৰ আৰম্ভণিতেই গোটেই নিযুক্তি প্ৰক্ৰিয়াটো শেষ কৰাটো নিশ্চিত কৰিবলৈ অহা ছেপ্টেম্বৰ মাহৰ পৰা নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ দিয়ে। এই বৈঠকৰ পাছতেই নিশাৰ ভাগত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই
কোন বিভাগৰ কিমান সংখ্যক পদত নিযুক্তি হ'ব আৰু সেই পদসমূহৰ বাবে কেতিয়া কেনেকৈ সাক্ষাৎকাৰ অনুষ্ঠিত হ'ব সেই বিষয়ে সদৰি কৰে। মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কয় যে ৰাজ্য চৰকাৰে অসম আৰক্ষীৰ 6,434টা পদত নিযুক্তিৰ বাবে আবেদন গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল। আজি ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে আৰক্ষীৰ সেই পদসমূহ পূৰণৰ বাবে অহা 3 অক্টোবৰৰ পৰা শাৰীৰিক পৰীক্ষা আৰম্ভ কৰিব। উক্ত পদৰ বাবে আবেদন কৰা পৰীক্ষাৰ্থীসকল বানপানী শুকোৱাৰ পাছতেই শাৰীৰিক পৰীক্ষাৰ অৱতীৰ্ণ হোৱাৰ বাবে অনুশীলন আৰম্ভ কৰিবলৈ মুখ্যমন্ত্ৰী শৰ্মাই আহ্বান জনায়। শাৰীৰিক পৰীক্ষাৰ পাছত লিখিত পৰীক্ষা, মৌখিক পৰীক্ষা অনুষ্ঠিত কৰি চৰকাৰে চলিত বিত্তীয় বৰ্ষতেই সেই পদসমূহ পূৰণ কৰিব। আনহাতে 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ পদ পূৰণৰ ক্ষেত্ৰত আছাম ডাইৰেক্ট ৰিকুৱাৰমেণ্ট পৰীক্ষা এইবাৰ লোকসেৱা আয়োগৰ পৰীক্ষাত আৰ্হিত অনুষ্ঠিত হ'ব বুলি মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কয়। 3য় আৰু 4ৰ্থ বৰ্গৰ এই পৰীক্ষাৰ লোকসেৱা আয়োগৰ লেখীয়াকৈ প্ৰাৰম্ভিক, মূল আৰু মৌখিক পৰীক্ষা অনুষ্ঠিত হ'ব। 7,500টা 4ৰ্থ বৰ্গৰ পদত প্ৰাৰম্ভিক পৰীক্ষা অহা 15, 22 আৰু 19 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব। সেইদৰে 4,500টাৰো অধিক 4ৰ্থ বৰ্গৰ পদৰ বাবে প্ৰাৰম্ভিক পৰীক্ষা অহা 20 আৰু 27 অক্টোবৰত অনুষ্ঠিত হ'ব। প্ৰাৰম্ভিক পৰীক্ষা হৈ যোৱাৰ পাছত মূল পৰীক্ষা আৰু তাৰ পাছত মৌখিক পৰীক্ষা অনুষ্ঠিত কৰি সমস্ত সাক্ষাৎকাৰ সম্পূৰ্ণ কৰি স্বচ্ছতাৰে 3য় আৰু 4ৰ্থ বৰ্গৰ পদসমূহ পূৰণ কৰা হ'ব। সেইদৰে প্ৰাথমিক শিক্ষা বিভাগৰ 5,550টা শিক্ষক পদ আৰু মাধ্যমিক শিক্ষা বিভাগৰ প্ৰায় 8,000টা শিক্ষকৰ পদ নিযুক্তিৰ প্ৰক্ৰিয়াও অতি সোনকালে আৰম্ভ কৰা হ'ব। মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ মতে এনেদৰে প্ৰায় 35,000 নিযুক্তি অহা মাৰ্চ-এপ্ৰিলৰ মাহৰ ভিতৰত অৰ্থাৎ বহাগ বিহুৰ আগে সম্পূৰ্ণ কৰা হ'ব। 3য় 4ৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ পদ্ধতি সলনিৰ বিৰোধিতা অজাপৰ। ৰাজ্য চৰকাৰৰ 3য় আৰু 4ৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ পদ্ধতি সলনিৰ বিৰোধিতা কৰিছে অজাপই। অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক ৰাজু ফুকনে এক বিবৃতিত কয় যে নিযুক্তি পৰীক্ষালৈ মাজত মাত্ৰ 2 মাহ বাকী থকা অৱস্থাত হঠাতে পৰীক্ষাৰ পদ্ধতি সলনি কৰা কাৰ্য কোনো কাৰণতেই গ্ৰহণযোগ্য নহয়। এনে সিদ্ধান্ত হঠকাৰী আৰু নিবনুৱা যুৱক-যুৱতীৰ প্ৰতি অন্যায়সূচক। পৰীক্ষাৰ নতুন আৰ্হিৰ ঘোষণাই পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা প্ৰাৰ্থীসকলক হলকেটত পেলাইছে। গতিকে এই প্ৰাৰ্থীসকল এতিয়া পানীত নচৰা অৱস্থা হৈ যাব। তেওঁলোক বিপাঙত পৰিব, কিয়নো তেওঁলোকৰ এতিয়া অতি কম সময়তে প্ৰস্তুতিৰ কৌশল সলনি কৰিব লাগিব। এয়া অসম যুৱক-যুৱতীসকলৰ সৈতে চৰকাৰ তথা মুখ্যমন্ত্ৰীয়ে কৰা চূড়ান্ত অন্যায় আৰু অবিচাৰ। গতিকে যিসকলে টেট পাছ কৰি বহি আছে তেওঁলোকৰ ক্ষেত্ৰত খুব এটা ভাল খবৰ, অতি কম সময়ৰ ভিতৰত এপইণ্টমেণ্টসমূহ লাভ কৰিব। আৰু যিসকল 3rd গ্ৰেড 4th গ্ৰেডৰ কাৰণে প্ৰিপাৰেশ্যন কৰিছে তেওঁলোকৰ প্ৰিপাৰেশ্যন পদ্ধতি অলপ চেঞ্জ হ'ব। আৰু আপোনালোকৰ কাৰণে এটা ভাল খবৰ, কিয়নো বহুত সংখ্যক পদ এইবাৰ নিযুক্তি কৰিবলৈ গৈ আছে। প্ৰায় 14,000 পোষ্ট 3rd গ্ৰেড 4th গ্ৰেড আপোনালোকে এপইণ্টমেণ্ট পাবলৈ সক্ষম হ'ব। গতিকে আপোনালোকৰ পৰীক্ষা ভাল হওক, এটা আপোনালোকৰ কৰ্মজীৱনত ব্যস্ত হৈ পৰক, আপোনালোকৰ চাকৰি এটা ভৱিষ্যতত যাতে আপোনালোকৰ ভাগ্যত এটা ভাল চাকৰি মিলে তাৰে কামনা কৰি আজি আমি ভিডিঅ'টো সামৰণি মাৰিবলৈ ওলাইছোঁ। ধন্যবাদ।